এয়া নিশা 7:30 বজাত আপোনালোকে শুনি আছে অডিঅ' ফিল্ম পোহৰ। এইকেইদিন কলেজত সকলো খুবেই ব্যস্ত। সকলোৰে একেই কথা, স্কলাৰশ্বিপৰ পইচাৰে কোনে কি কিনিব, কোনে ক'ত যাব ইত্যাদি ইত্যাদি। শুনিছোঁ আৰু প্ৰায় এমাহমানৰ ভিতৰত পইচাবোৰ সোমাব। মাজৰ দিনকেইটা নিয়মিতভাৱে পাৰ হৈ গৈ আছে। ক্লাছ, আড্ডা, মাজে মাজে চাহ, কফি, মাজে মাজে চিগাৰেট। কেতিয়াবা চাহ খাওঁতে পৰীকো লগ পাওঁ। তাইৰ চকুৰ চাৱনিয়ে কিয় জানো অলপ সময়লৈকে মোক অৱশ কৰি তোলে। পাৰ্থই ইতিমধ্যে সকলোকে NGOটোক দান বৰঙণি দিয়াৰ কথা কৈছেই। স্কলাৰশ্বিপৰ পইচা সোমোৱাৰ পিছত NGOটোত এদিন কলেজলৈ মাতিব আৰু যাৰ যাৰ দান বৰঙণি কৰাৰ ইচ্ছা আছে সাধ্য অনুযায়ী আগবঢ়াব। এদিন পাৰ্থ, দিবাকৰ আৰু মই তিনিওটাই ওলাই যাওঁতে NGOটোত সোমাই আহিলোঁ। তাত থকা ল'ৰা ছোৱালীবোৰ দেখাৰ পিছৰ পৰাই মোৰ মনটো অস্থিৰ হৈ উঠিছে। লাগি থকা মানুহকেইজনে যে কণমানিহঁতৰ ভৱিষ্যতৰ কাৰণে কিমান যে কষ্ট কৰিছে, এইটো কথাই মোক মাজে সময়ে আমনি দি থকা হৈছেহি। বাৰে বাৰে অকল কণমানিকেইটাৰ মুখকেইখনহে মনলৈ আহে। যদি কেতিয়াবা পাৰিলোঁ হয়, তেওঁলোকক বহুত সহায় কৰিবলৈ ইচ্ছাও আছিল। চাওঁচোন আগলৈ বা কি হয়। যদি পাৰোঁ নিশ্চয় সকলোকে সহায় কৰিম। এইবিলাক কথাই নিশাৰ শীতানত যেতিয়াই মূৰ পেলাওঁ তেতিয়াই আমনি কৰেহি। এদিন সকলোৱে ক্লাছ কৰি থকাৰ মাজতে এটা মেছেজ আহিল। 25,000 টকাৰ সোমাইছে বুলি এটা মেছেজ আহিছে। পইচা পাই সকলোৰে ফূৰ্তি। পাৰ্থই এদিন টিফিন ব্ৰেকত প্ৰিন্সিপালৰ অনুমতি লৈ NGOৰ মানুহকেইজন মাতি পঠালে। কথামতেই কাম। মানুহ 3জন আহি একেখন টেবুলতে একেলগে বহিল। কোনোবাই 100, কোনোবাই 200, কোনোবাই 500, 1000, কোনোৱে 5,000 টকালৈকে দিছে। কোনোবাই কেছ দিছে, কোনোবাই অনলাইন পে' কৰিছে। সকলোকে তেওঁলোকে ৰিচিপ্ট দিছে পইচা লোৱাৰ। পাৰ্থ, মই, পাহি আৰু তাইৰ লগৰ 2জনীমান ইটো সিটো যোগাৰ দিয়াত ব্যস্ত। ইহঁতকেইটাই কৈছে যে শেষতহে দিব। মই আজি কামত ব্যস্ত যদিও মোৰ মনটো বিৰাটেই শান্ত হৈ আছে। কথাটো আটাইকেইটাই অনুভৱ কৰিছে। পাহিৰ মনত অলপ উগুল থুগুল লাগি আছে যেন লাগিছে, যদিও তাই একো আওভাও পোৱা নাই। ভিৰ কম হলত ইহঁতকেইটাই আগবাঢ়ি গ'ল। পাৰ্থই 4,000, দিবাকৰে 6,000 আৰু পাহিয়ে 7,000 টকা দিছে। ইহঁতকেইটাই ৰিচিপ্ট কাটি থাকোঁতেই ইমান পৰে শুনি আছিল পোহৰ। অহা খণ্ডটি অহা দেওবাৰে নিশা 7:30 বজাত শুনিবলৈ নাপাহৰিব।